বাস্তুশাস্ত্ৰ মতে আমি কিছুমান মাহত ঘৰ সজা কাম আৰম্ভ কৰিব নালাগে আৰু যদি আপোনালোকৰ সেইকেইটা মাহত ঘৰ সজাইছে বা বৰ্তমান ঘৰ সজোৱা কাম আপোনালোকে আৰম্ভ কৰিছে তেনেহ'লে কোনো অভিজ্ঞ বাস্তুশাস্ত্ৰীৰ লগত যোগাযোগ কৰি আপোনালোকে কিছুমান ৰিমেডি কৰি ল'ব কাৰণ যদি আপোনালোকে সেইকেইটা মাহত ঘৰ সজাইছে তেনেহ'লে নিশ্চয় কিছুমান সমস্যাৰ আপোনালোকে ইতিমধ্যে সন্মুখীন হৈছে। আজি আমি জানো আহকচোন কোনকেইটা মাহত আমি ঘৰ সজোৱা কাম আৰম্ভ কৰিব নালাগে। আমি পুহ মাহত কেতিয়াও ঘৰ সজা কাম আৰম্ভ কৰিব নালাগে। ঘৰ সজা কাম যদি আমি পুহ মাহত আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰত চুৰি হোৱাৰ সম্ভাৱনা খুবেই প্ৰকট হয়। দ্বিতীয়তে চ'ত মাহত যদি ঘৰ সজায় তেনেহ'লে হস্পিটাললৈ আহ যাহ সঘনাই হ'ব লগা হ'ব পাৰে। তৃতীয়তে আপুনি যদি জেঠ মাহত ঘৰ বনায় তেনেহ'লে আপোনাৰ ৰেচপেক্টত আঘাত লাগিব পাৰে, মানে ছ'চিয়েল ষ্টেটাছ আপোনাৰ হানি হ'ব পাৰে। আৰু শেষত ভাদৰ আৰু আহিন মাহত যদি আপোনালোকে ঘৰ বনাব আৰম্ভ কৰে তেনেহ'লে আপোনালোকৰ টকা পইচাৰ হানি হ'ব পাৰে, টকা পইচাৰ ক্ষতি হ'ব পাৰে, লগতে কোনোবাৰ অস্বাভাৱিক মৃত্যু হোৱাৰো সম্ভাৱনা থাকে। সেয়েহে এই 5টা মাহত আপোনালোকে ঘৰ বনোৱা কাম আৰম্ভ নকৰিব আৰু যদি কোনোবাই এই 5টা মাহত ঘৰ বনোৱা কাম আৰম্ভ কৰি আছে তেনেহ'লে এই ভিডিঅ'টো তেওঁলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।